সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকলক। মানৱ জীৱনত সঁচা সুখ আৰু শান্তি লাভ কৰিবলৈ হ'লে সদগুৰুৰ শৰণ লোৱা অতি প্ৰয়োজনীয়। আজি আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ অসমৰ বাক্সা জিলাৰ গুৰেশ্বৰ অঞ্চলৰ নিবাসী পূৰবী ডেকাৰ জীৱনৰ এক অনুপ্ৰেৰণামূলক কাহিনীৰ মাজলৈ। পূৰবী ডেকাই পূৰ্বে দুৰ্গা পূজা, ব্ৰত পালন আৰু শিৱ পূজা আদি কৰি আহিছিল। তেওঁ প্ৰতি সোমবাৰে শিৱলিংগত গাখীৰ ঢালি ভক্তি কৰিছিল, কিন্তু ইমান সাধনা কৰাৰ পিছতো জীৱনত বিশেষ কোনো সুফল লাভ কৰা নাছিল। কিন্তু যেতিয়া তেওঁ সদগুৰু ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে, তেতিয়াৰ পৰা তেখেতৰ জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন আহিবলৈ ধৰে। দীৰ্ঘদিনীয়া দাঁতৰ জটিল সমস্যা অপাৰেশ্যন নকৰাকৈয়ে ভাল হয়, তেখেত মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ উঠে, আনকি তেখেতৰ স্বামীৰ পেৰালাইচিছ সমস্যাটো ভাল হ'ল। আহক এতিয়া তেখেতৰ নিজৰ মুখৰ পৰাই শুনো কেনেকৈ সৎ ভক্তিয়ে তেখেতৰ জীৱন সলনি কৰি দিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম পূৰবী ডেকা। আপুনি ক'ৰ পৰা আহিছে? মই বাক্সা ডিষ্ট্ৰিক্ট গুৰেশ্বৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ নৱেম্বৰ মাহত লৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? সচৰাচৰ যিটো আমাৰ পূজা পাতল চলি থাকে, আপোনাৰ শিৱ পূজা, দুৰ্গা দেৱীক মই পূজা কৰিছিলোঁ আৰু ব্ৰত ৰাখিছিলোঁ। আৰু শিৱ পূজা আপোনাৰ ধৰক সোমবাৰটোত মই প্ৰতি সোমবাৰে গাখীৰ ঢালিব গৈছিলোঁ। আপুনি জনালে যে আপুনি আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰত ৰাখিছিলে, লগতে আপুনি শিৱ মন্দিৰত গৈ শিৱ লিংগত গৈ আপুনি গাখীৰ ঢালিছিল। এনেধৰণৰ সাধনা কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই একচুৱেলি সেই আগত যিখিনি পূজা পাতল কৰি আছিলোঁ তাৰ পৰা একো লাভ পোৱা নাছিলোঁ, আৰু সেইটো কাৰণে মই সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহিব লগা হ'ল। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত আহি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? হয়, ইয়াৰ দ্বাৰা লাভ বুলি ক'লে বহুতখিনিয়ে লাভ পাইছোঁ। তাৰে ভিতৰত মোৰ ডাঙৰ লাভ দুটা। আপোনাৰ প্ৰথম কথা হ'ল মোৰ দাঁতৰ অপাৰেশ্যন হ'ব লগা আছিল, আৰু য'ত নেকি আপোনাৰ অপাৰেশ্যন নোহোৱাকৈ মোৰ ভাল হৈ গ'ল। আপোনাৰ সেইটো এটা লাভ। আৰু বিশেষকৈ মই মানসিক অশান্তি, মানে মানসিক ৰোগী বুলি ক'লেও ভুল নহয়, মই মানসিক ৰোগত অলপ ভুগি আছিলোঁ। তো মানুহৰ কিছুমান টৰ্চাৰ শুনি শুনি মানে ডিপ্ৰেশ্যনত আহি গৈছিলোঁ। তো সেইটো কাৰণে মানে সেইবোৰৰ পৰা মই বহুতখিনি মুক্তি হৈছোঁ এতিয়া। আপুনি ক'লে আপুনি দাঁতৰ যি অপাৰেশ্যন হ'ব লগা আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই বেমাৰৰ পৰা মানে আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেকুৱা ৰোগৰ পৰা মানে আপুনি আৰোগ্য লাভ কৰিছে কোনো চিকিৎসা নকৰাকৈ, এইটো কেনেকৈ সম্ভৱ? আচলতে আপুনি কিবা ঔষধ কিবা হয়তো আপুনি খাইছিল নে এনেই ঠিক হৈ গৈছে? নাই, আমাৰ গুৰুজী সন্ত ৰামপাল মহাৰাজী চৰণত আহিলে কোনো এনেকুৱা ঔষধৰ ব্যৱস্থা নাই। আপোনাৰ আমাৰ যিটো আধ্যাত্মিক জ্ঞানৰ জৰিয়তে আমাক যিটো ভক্তি কৰিবলৈ দিয়ে, সেই ভক্তিৰ জৰিয়তে আমি সৎ ভক্তি যদি কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি লাভ হ'বই। আমাৰ যিকোনো বেমাৰ হওক, যিমান ডাঙৰ বেমাৰ হওক, যিমানেই প্ৰব্লেম নহওক, আৰ্থিক অনাটনৰ পৰা সকলোখিনিৰ পৰা মুক্তি পাব পাৰি। আৰু অন্য কিবা আপুনি লাভ পাইছেনে ইয়াৰ বাহিৰেও? ইয়াৰ বাহিৰেও বহুতখিনি সৰু সুৰা বহুত তেনেকুৱা লাভ পাই আছোঁ। আৰু আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে, সেই সাধনাবিলাকৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছে আপুনি বিভিন্ন ধৰণৰ। পূৰবী মহাশয়া, আমি আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ চাওঁ, তেওঁলোকে নিজৰ লগতে পাৰিবাৰিকো বহু উপকাৰ পোৱা বুলি এবাৰ নিজৰ মত ব্যক্ত কৰে। আপুনি পাৰিবাৰিক তেনেকুৱা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা? হয়, মই বহুতখিনি লাভ পাইছোঁ। আৰু বিশেষকৈ মোৰ মানুহজনৰ ইমান ডাঙৰ চিৰিয়াছ হৈ গৈছিলে, তেওঁ মানে চিৰিয়াছৰ য'ত নেকি আপোনাৰ বাচাৰ কোনো আশা নাছিল, এটা ছাইড পেৰেলাইজ হৈ গৈছিলে। তো গুৰুজীৰ চৰণত অহাৰ পিছত তেওঁৰ গোটেইখিনি মানে সম্পূৰ্ণৰূপে তেওঁ সুস্থ হৈছিলে। আপোনাৰ নাম নোলোৱাৰ আগতে, আমাৰ সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত নহাৰ আগত মানুহজনে তেওঁ আগতেই গুৰুজীৰ জ্ঞানটো পাইছিলে। তেওঁ প্ৰতিবাৰে ভাবে যে মই এইবাৰ নাম ল'ম, কিন্তু তেওঁ নাম ল'ব পৰা নাছিলে। তো তেনেকুৱাত হয়তো পিতাই তেওঁৰ চৰণত অনাৰ কাৰণে কিজানি দয়া কৰিছিলে। সেইটো কাৰণে তেওঁ মানে এনেকুৱা হৈছিল, তেওঁ দুপৰীয়া টাইমত ঘৰত শুই আছিলে, শুই থকাত হঠাৎ তেওঁ এনেকৈ উঠি দিওঁতে এটা ছাইড গোটেইখিনি পেৰেলাইজ হৈ গৈছিল তেওঁৰ। তো সেইদিনাখন বহুতখিনি হাহাকাৰ লাগিছিলে।
আৰু তেতিয়ালৈকে মোৰ কিন্তু সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ কোনো জ্ঞানটো পোৱা নাছিলোঁ, কিন্তু মোৰ মানুহজনে গোটেইখিনি জ্ঞান পোৱাৰ পিছতো তেওঁ যেতিয়া নাম লোৱা নাছিল। তো তাৰপিছত তেনেকৈ যেতিয়া হাহাকাৰ লাগিলে যে মোক ফোন কৰিলে যে মোৰ এনেকুৱা তেনেকুৱা হৈছে, মেডিকেল নিব লাগে। তো ইমাৰ্জেঞ্চি আপোনাৰ GNRCত ভৰ্তি কৰোৱা হ'ল। কৰাৰ পিছত তেওঁ গোটেইখিনি ট্ৰিটমেণ্ট আপোনাৰ ইমানখিনি ট্ৰিটমেণ্ট কৰাৰ পিছতো তেওঁৰ একো বেমাৰেই নোলাল। কিন্তু মোৰ মানুহজনে তেতিয়াই নাম লৈছিলে, আমাৰ পৰমপিতা পৰমেশ্বৰৰ নাম লৈছিলে যে মই পৰমপিতা পৰমেশ্বৰ কাৰ কথা কৈছে? হয়, আমাৰ যিজন ভগৱান কবীৰ চাহেব তেখেতৰ কথা কৈছোঁ। তেওঁৰ নাম লৈ কৈছিল যে পিতা মই এইবাৰ আপোনাৰ চৰণত আহিমেই, যেনেকৈ নহওক এইবাৰ মোক যেনেকৈ নহওক আপুনি ভাল কৰি দিয়ক। তেওঁ মানে আহি থাকোঁতে নাম লৈ আহিছিল গুৰুজীৰ। তো তেনেকৈ যেতিয়া হস্পিটেল পোৱাৰ পিছত তেওঁক বহুতখিনি ECG কিবা কিবি বহুত ধৰণৰ মানে চেকআপ কৰোৱাৰ পিছতো কোনো একো বেমাৰেই নোলাল। আনকি আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেমো এটা নোলাল বুলি ক'লে। তো আমি আচৰিত হৈছোঁ যে এইটো কেনেকুৱা হ'ব পাৰে যে ইমান মানুহজনে এটা ছাইড সম্পূৰ্ণৰূপে মৰি গৈছে, য'ত নেকি আপোনাৰ একো কৰিব পৰা নাই, সেইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। তো তেতিয়া মোক মানুহজনে কৈছিলে যে মই বাৰে বাৰে ভুল কৰি আছোঁ, মোৰ পিতাৰ জ্ঞানখিনি যে আমাৰ সন্ত ৰামপাল মহাৰাজৰ জ্ঞানখিনি হোৱাৰ পিছতো মই তেওঁৰ চৰণত আহিব পৰা নাই। তো সেইটো কাৰণে মানে মোৰ আজি ইমানখিনি প্ৰব্লেম হৈ গৈছে, তথাপিও মই এতিয়ালৈকে নাম ল'ব পৰা নাই, তেনেকৈ কৈছিলে। তেতিয়া মই কৈছিলোঁ আপুনি যদি সেইটো ভাবি থৈছে তেতিয়াহ'লে আপুনি সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহক সোনকালে, নিশ্চয় আপোনাৰ ভাল হ'ব। আৰু তেওঁৰ দয়াতে হয়তো আজি আপোনাৰ কিবা নহয় কিবা এটাতো বেমাৰ ওলাব লাগিছিলে, মানুহৰ শৰীৰতো কিবা নহয় কিবা এটা প্ৰব্লেম থাকে, কিন্তু আজি আপোনাৰ ইমানখিনি টকা খৰচা কৰাৰ পিছতো ইমানখিনি চেকআপ কৰাৰ পিছতো আপোনাৰ একো বেমাৰেই নোলাল। তো লাষ্টত তেওঁক মানে আমি এনেকুৱা হৈ গ'ল, তেওঁক মেণ্টেল প্ৰব্লেম বুলিও ক'লে, মেণ্টেল ডক্টৰকো দেখুৱাব লগা হ'ল। কিন্তু তাতো মানে সেই একেখিনি ৰিজাল্ট যে একো নাই আপোনাৰ, কি কাৰণে হৈছে। কিন্তু তেওঁ ইফালে মানে আপোনাৰ এই ছাইডটো লৰাব নোৱাৰে, একো গমেই নাপায়। তো তেনেকৈ তাৰপিছত যেতিয়া একো বেমাৰেই নোলাল, তাৰপিছত তেওঁ আকৌ পিতাৰ চৰণত আহিলে। অহাৰ পিছত তেওঁতো সম্পূৰ্ণৰূপে সুস্থ হ'ল। যিটো নেকি আমাৰ সন্ত ৰামপাল মহাৰাজজীয়ে আপোনাৰ নাম নোলোৱাৰ আগতে তেওঁৰ স্মৰণ কৰোঁতেই ভাল কৰিব পাৰে, আৰু তেওঁৰ চৰণত থাকি যদি আমি সৎ ভক্তি কৰোঁ তেতিয়াহ'লে তেওঁ আমাক বহুতখিনি লাভ দিব। সেইটো আমি একেবাৰে চিয়'ৰ হয়, যিহেতু আমি প্ৰমাণ পাইছোঁ, সেইটোৱে হয়। আপুনি ক'লে যে আপোনাৰ হাজবেণ্ডৰ যি বেমাৰ হৈ গৈছিল তাৰ পৰা পৰিত্ৰাণ পালে, কোনো টকা খৰচ নকৰাকৈ। সেই ডক্টৰে যিবিলাক ঠিক কৰিব পৰা নাছিলে, আপুনি তেখেতৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ঠিক হৈ গ'ল, আপোনাৰ হাজবেণ্ডৰ ঠিক হ'ল, আৰু আপুনি বিভিন্ন মানে সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো ভাবিব লগা কথা, আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে ইমানবোৰ আপুনি লাভ পাইছে। যিসকল দৰ্শকে এতিয়া বৰ্তমান আপোনাক এই TV স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিয়ে নেকি টকাৰ বাবে চিকিৎসা কৰিব পৰা নাই, কোনোবা হয়তো আৰ্থিক দুৰ্বল, ঘৰৰ আৰ্থিক সমস্যা খুবেই বেয়া। তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব যাতে তেওঁলোকো আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, যিটো মই সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহি মোৰ যিখিনি প্ৰব্লেম আছিলে, যেনেকৈ মই দাঁতৰ অপাৰেশ্যন নোহোৱাকৈ মই বিনা পইচাত মোৰ ভাল হৈ গৈছে, মোৰ মানুহজনৰ গোটেইখিনি পেৰেলাইজ হোৱা মানুহজন সুস্থ হৈ গৈছে বিনা পইচাত। তো এইটোৱে ক'ব বিচাৰোঁ, সন্ত ৰামপাল মহাৰাজী চৰণত আহিলে সৎ ভক্তি কৰি আমি সঁচাকৈ বহুত লাভৱান হ'ব পাৰিম। আমাৰ শাৰীৰিক হওক, মানসিক হওক, আৰ্থিক অৱস্থাৰ পৰা সকলোখিনি আমি পৰিত্ৰাণ পাব পাৰিম। আৰু এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেতিয়া TV স্ক্ৰীণতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আগবঢ়াইছে। সঁচাকৈ আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহৰ বাবে যি ব্যৱস্থা কৰে, কেনেধৰণে কৰে সেই সন্দৰ্ভত অলপ জনাওকচোন। কিবা টকা পইচাৰ লেনদেন নহয় বুলি কৈছে, কিমান দূৰ সত্য কথাষাৰ? হয়, এইটো একেবাৰে সঁচা কথা। আমাৰ সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহিলে কোনো যৌতুকৰ লেনদেন নহয়। আমাৰ 17 মিনিটত ৰমিনী হৈ যায়। আমি বা দিয়া থোৱা কৰিব নোৱাৰোঁ, বা আমি ল'ৰাই আমাক একো দিব নোৱাৰে, ছোৱালী ঘৰৰ পৰা আমি একো দিব নোৱাৰে। সেইখিনি একেবাৰে সঁচা কথা। পূৰবী মহাশয়া, এগৰাকী শিক্ষিত মহিলা হিচাপে শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম। বহুতে কয় যে ভক্তি বৃদ্ধ বয়সতহে কৰিব লাগে, ভক্তি বাল্যকালৰ পৰা কৰিব নালাগে। ভক্তি কৰাৰ কোনো সময়সীমা আছে নেকি? এইটো একেবাৰে মিছা। ভক্তি কৰাৰ কোনো সময়সীমা নাই। আমি ভক্তি কৰিব পাৰোঁ যেতিয়াৰ পৰা আমি জ্ঞান পাওঁ, জানা বুজা হওঁ, তেতিয়াৰ পৰা আমি ভক্তি কৰিব পাৰোঁ। কাৰণ আমি মনুষ্য জীৱনটো বাৰে বাৰে নাপাওঁ, মনুষ্য জীৱনটো এবাৰেই পাওঁ। তো সেইটো কাৰণে আমি সৎ ভক্তি কৰি আমাৰ যিবিলাক পাপ থাকে পাপ খণ্ডন কৰি পুণ্য অৰ্জন কৰাটো বহুতেই জৰুৰী হয়। আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, ভক্তি সাধনা কৰিব বিচাৰে, কেনেকৈ ল'ব পাৰিব?
হয়, এইটো একেবাৰে আজিৰ দিনত একেবাৰে সহজ হয়। যিকোনো আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, ইউটিউব চেনেলত আমাৰ সন্ত ৰামপাল মহাৰাজজীৰ সৎসং আহে, মংগল প্ৰবচন আহে, তাত আপোনাৰ নম্বৰ দিয়া থাকে। তাত আপুনি জ্ঞানখিনি জানি বুজি লৈ কণ্টেক্ট কৰিব পাৰে নাম্বাৰত। সেই নাম্বাৰত কণ্টেক্ট কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ বিনামূল্যে নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল। নমস্কাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। এতিয়া পুণ্যাত্মাসকল, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 আৰু মন্ত্ৰ নম্বৰ 1 কি কৈছে? ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1, এই 20 মন্ত্ৰ 1 সেই পৰমাত্মা, ইয়াত লিখিব লাগিছিল কবিৰ দেৱ। এয়া কবি নহয়, এয়া কবিৰ দেৱ। ইয়াত লিখিছে কবিৰ দেৱ, ইয়াত ৰক, ইয়াত এওঁলোকে কবিৰ লিখিব লাগিছিল। কবিৰ দেৱ, সেই কবিৰ পৰমেশ্বৰ। মেধাৱী, ইয়াত লিখিব লাগিছিল কবিৰ পৰমেশ্বৰ হয়। সেই পৰমাত্মা কবিৰ দেৱ, সেই পৰমাত্মা কবিৰ দেৱেই হয় যি সকলোৰে ৰক্ষক। বিদ্বানৰ তৃপ্তিৰ বাবে জ্ঞান দিয়ে। বিদ্বান অৰ্থাৎ তেওঁৱেই আহি তেওঁ এনেকুৱা জ্ঞান দিয়ে যাৰ পৰা বুদ্ধিমান লোকসকল তৃপ্ত হয়, সন্তুষ্ট হয় আৰু সহনশীল হয়। সকলো দুষ্টক সংগ্ৰামত অৰ্থাৎ জ্ঞানৰ যুদ্ধত তিৰস্কৃত কৰে, সকলোকে পৰাজিত কৰে নিজৰ তত্ত্বজ্ঞানেৰে। এতিয়া আজি ইমানখিনি এই সৎগ্ৰন্থবোৰৰ পৰা ল'বলগীয়া আছিল। এতিয়া দাসে শুনাব। এতিয়া দাসে যি আজি সৎসংগ শুনাব বিচাৰিছিলে সেয়া আৰম্ভ কৰিব, কিন্তু সময় কম আছে, সেইবাবে সংক্ষিপ্তত কম। এতিয়া 2 প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয়, আৰু দ্বিতীয়টো হ'ল যে সৎসংগ কেৱল পৰমাত্মাইহে আহি কয়, যথাৰ্থ জ্ঞান স্বয়ং ভগৱানেই কয়। গতিকে সেই পৰমাত্মা 600 বছৰ আগতে আহিছিলে। তেওঁ ভাল আত্মাসকলক লগ কৰি যথাৰ্থ জ্ঞান দিয়ে, তাৰপিছত তেওঁলোকক যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত কৰায়। সেইবাবে পৰমেশ্বৰে স্বয়ং কৈছে, চাৰোं युग में मेरे संत पुकारे, कोक कहा हम हेल रे, हीरे माणक मोती बरसे, ये जग चुगता ढेल रे। চাৰিওটা যুগত মোৰ সন্তসকলে চিঞৰি চিঞৰি অন্তৰেৰে উচ্চ স্বৰত চিঞৰি চিঞৰি কৈছে, আৰু ময়ো চাৰোं युग में मेरे संत पुकारे, মোৰ সন্তই মোৰ লগত পৰিচিত হ'ল। और कूक कहा हम हेल रे, চাৰিওফালে চিঞৰি চিঞৰি ঢোল পিটি পিটি কৈছিলোঁ যে তোমালোকে সাধনা ভুলকৈ কৰি আছা, তোমালোক নিজৰ গ্ৰন্থৰ সৈতে পৰিচিত নহয়। সন্তানসকল, মই যি জ্ঞান দি আছোঁ এয়া মুক্তিদায়ক, তোমালোকৰ পাপ নাশ কৰি সুখ দিব। গতিকে যি যথাৰ্থ মাৰ্গৰূপী হীৰা মুকুতা লাল সেয়া তোমালোকে স্বীকাৰ নকৰিলা, আৰু আন উপাসনা শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে পূজা কৰি সেই শিল পাথৰবোৰ একত্ৰিত কৰিছা, যাৰ মূল্য আগলৈ তোমালোকে একো নোপোৱা। গতিকে কৈছে, চাৰোं युग में संत पुकारे, कूक कहा हम हेल रे। আৰু এই সৎ সাধনা মুক্তিদায়ক জ্ঞান আৰু ভক্তি रूपी हीरे माणक मोती बरसे, ये जग चुगता ढेल रे। हमरा ज्ञान किन्हे ना सुनिया, और पर भी लेण जात है दुनिया। মোৰ জ্ঞান কোনেও নুশুনে, আৰু তালৈ মেলাত গা ধুবলৈ যায়। সেই পুখুৰীত য'ত সেই শাস্ত্ৰৰ বিৰুদ্ধে জ্ঞান দিয়া সাধকসকলে সন্তসকলে মিছগাইড কৰি থৈছে, তাত কুম্ভৰ মেলা হ'ব। সেই পুখুৰীত গা ধুলে মুক্তি হ'ব। তাততো কাছ মাছ ভেকুলী থাকে, তেওঁলোকেই মুক্ত হ'লহেঁতেন আপোনালোকতকৈ আগত, ভিতৰতেই পৰি আছে। আৰে সৰল মানুহ, গীতাৰ ক'ৰবাত লিখা আছে নেকি যে তালৈ গৈ স্নান কৰি আহা, অথবা অন্য মন্ত্ৰ জপ কৰা, অথবা শ্ৰাদ্ধ কৰা? আনকি মানাহে কৰিছে। শ্ৰীমদ ভাগৱত গীতাত 9ম অধ্যায়ৰ 25 নম্বৰ শ্লোকত কৈছে, যিয়ে ভূতক পূজা কৰে ভূত হয়, যিয়ে দেৱতাক পূজা কৰে তেওঁলোকে দেৱলোকলৈ গৈ দেৱতাৰ চাকৰ হয়, তালৈ গুচি যায়, আৰু যিয়ে প্ৰেতক পূজা কৰে সিহঁত প্ৰেত লোকলৈ গুচি যায়, আৰু মোক পূজাসকলে মোক প্ৰাপ্ত কৰে, অৰ্থাৎ ব্ৰহ্মলোকলৈ গুচি যায়। আকৌ 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে তুমি সেই পৰমাত্মাৰ শৰণলৈ যোৱা যলৈ গ'লে যাৰ কৃপাত তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা। গতিকে সমগ্ৰ শ্ৰীমদ ভাগৱত গীতাত কটুৱে তীৰ্থ না ব্ৰতৰ
না কোনো অন্য উপাসনাৰ প্ৰমাণ আছে। গতিকে আমি শাস্ত্ৰবিধি অনুসাৰে সাধনা কৰিব লাগিব, যি আমাৰ সদগ্ৰন্থই কয়। সদগ্ৰন্থত মই আপোনালোকক আগতেই কৈছোঁ যে যি বেদ আছে 4খন বেদ এয়া গড গিভেন, কিন্তু পঞ্চম বেদ সেইখন লুকুৱাই দিছে। তাত সম্পূৰ্ণ কোৰ্চ আছিলে, সম্পূৰ্ণ মুক্তিৰ মাৰ্গ আছিলে, সম্পূৰ্ণ জ্ঞান আছিল। সেয়া নাথাকিল, সেইবাবে পৰমাত্মাই স্বয়ঙেই আহি সেই জ্ঞান দিয়ে। গতিকে সেই জ্ঞানতে সম্পূৰ্ণ কোৰ্চ আছে মুক্তি প্ৰাপ্তিৰ, ইয়াৰি সুখ প্ৰাপ্তিৰ। আপোনালোকৰ সংস্কাৰৰ আৰম্ভণিত আপোনালোকৰ ভাগ্যত লিখা পাপক নাশ কৰা সেই সাধন মালিকে বৰ্ণিত কৰিছে, যি এই দাসৰ লগত আছে, আপোনালোকে প্ৰাপ্ত কৰক। গতিকে আজিৰ যি সৎসংগ দাসে শুনাব বিচাৰিছিলে তাৰ ভূমিকাহে হ'ল 2 ঘণ্টাত। এতিয়া 2 প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয়। এটাটো পূৰ্বজন্মৰ সংস্কাৰ, যাৰ শুভ সংস্কাৰ থাকে তেওঁলোকে একেলগে বহুতটা মনুষ্য জীৱন পায়। কিন্তু সেই পূৰ্ণ সংস্কাৰ তেতিয়া হয় যেতিয়া পৰমাত্মাই তৃতীয় স্থিতিৰ ৰূপ ধাৰণ কৰি কেতিয়াবা কোনোবা ক্ষেত্ৰত প্ৰকট হয় আৰু তেওঁ নিজৰ কোনো মৰমীয়াল আত্মাক যথাৰ্থ জ্ঞান কৈ যায়। সেইকাৰণেই ওচৰৰ পাজৰৰ ক্ষেত্ৰত সেই জ্ঞান কিছু সময়ৰ বাবে ঠিকেই চলে। গতিকে সেই পুণ্যাত্মাসকল ভক্তিৰে যুক্ত হয়। তাৰপিছত তেওঁলোকে কেইবা জনমো প্ৰাপ্ত কৰাৰ পিছত সেই জনমত যদি কোনো পূৰ্ণ সন্ত নাপায়, তেন্তে পূৰ্বজন্মৰ নিজৰ ভাগ্যৰ যি ভক্তি উপাৰ্জন তাৰ নাশ কৰি গুচি যায়। তেওঁলোকে সুখটো পায় আগৰ জনমৰ উপাৰ্জনৰ পৰা, কিন্তু তেওঁলোকে ভাবে আমি যি সাধনা কৰি আছোঁ তাৰ বাবেই সুখী চাগে। গতিকে তেওঁলোকৰ এই ভ্ৰম হৈ থাকে। গতিকে যিমান আজি এই দাসে দেখি আছে, ৰাধাস্বামী, ধন সদগুৰু, জয় গুৰুদেৱ, আচাৰাম, সুধাংশুদেৱ, এয়া যিমান কৃপালু আৰু এয়া কি নাম এওঁলোকৰ কুমাৰ স্বামী, যিসকল 10, 15, 20, 30, 40 বছৰ ধৰি এওঁলোকৰ লগত থাকিল, যেতিয়ালৈকে তেওঁলোকৰ পূৰ্বজন্মৰ পুণ্য চলি আছিলে সুখী যেন লাগিছিলে, সাধনাটো ভুলেই আছিল। এতিয়া তেওঁলোকৰ এনেকুৱা দুৰ্গতি হৈছে, কান্দি কান্দি আহি আছে। এই সৎপাল দেৱৰ পূজাৰী আৰু এই বালেকেশ্বৰৰ পূজাৰী সঞ্চাদেশৰসকল এতিয়া এওঁলোকে আহি কান্দে। এজন অধ্যাপকে কৈ আছিল যে মোৰ বৃত্তি অধ্যাপনা আৰু মোৰ একমাত্ৰ পুত্ৰ এজন আছিল। মই সৎপালৰ শিষ্য আছিলোঁ, 40 বছৰ ধৰি তাত আছিলোঁ। মোৰ একমাত্ৰ পুত্ৰৰ মৃত্যু হৈ গ'ল। সেইদিনাৰ পৰা হিয়া ঢাকুৰি কান্দি আছোঁ। আপোনাৰ জ্ঞান শুনিলোঁ, নাস্তিক হৈ গৈছিলোঁ, ভগৱানৰ ওপৰত বিশ্বাস উঠি গৈছিল। আপোনাৰ জ্ঞান শুনিলোঁ, আপোনাৰ সৎসংগ শুনিলোঁ, তেতিয়াহে আশাৰ কিৰণ এটা আহিল যে ভগৱান আছে ক'ৰবাত। আমি সাধনা ভুল কৰি দুখী হৈ আছিলোঁ। যেতিয়ালৈকে পুণ্য চলি আছিলে সুখ অনুভৱ কৰি আছিলোঁ। যেতিয়া আমাৰ ওপৰত পাপৰ যুগ আৰম্ভ হ'ল, সেই সাধনাই একো প্ৰটেকশ্যন নিদিলে। পুণ্যাত্মাসকল সকলোৱে এনেদৰেই ভ্ৰমিত। গতিকে যি মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী তেওঁলোক 2 প্ৰকাৰৰ। এটাটো আপোনালোকক কৈছিলোঁৱেই। গতিকে তেওঁলোকে ভ্ৰমি ফুৰে ভগৱানক বিচাৰি, ক'তোৱেই স্থায়ী হ'ব নোৱাৰে। এতিয়া আপোনালোকে যি জন্ম পাইছে মনুষ্যৰ, সেইটো এনেকুৱা সময়ত হ'ল যদি এতিয়া জন্ম নাপালে হয়, আগৰ দৰে আপোনালোকো ভ্ৰমি গুচি গ'ল হয়। আজিৰ পৰা 10 বছৰ আগতে যিসকল মৰিল তেওঁলোক গ'ল নিজৰ জীৱন নষ্ট কৰি। গতিকে আপোনালোকে যি মনুষ্য জীৱন পাইছে, ধন্য আপোনাৰ পিতৃ মাতৃ যাৰ পৰা জন্ম ল'লে। আপোনালোকেতো ভক্তিত লাগিয়েই আছে, আপোনালোকক কম সময়তেই বুজাব পৰা যাব। আৰু দ্বিতীয় প্ৰকাৰৰ, যিয়ে 84 লাখটা যোনি ভোগ কৰি মানৱ জীৱন প্ৰাপ্ত কৰিছে, তেওঁলোকে কি কৰে? তেওঁলোকক আপুনি যিমানেই চেষ্টা কৰক, তেওঁলোক ভালেই পৰিশ্ৰমীও হয়, কাৰণ আগতে পশু পক্ষী হৈ গোটেই দিনটোৱেই পৰিশ্ৰম কৰি আছিলে জীৱন নিৰ্বাহৰ বাবে। এটা পৰুৱাই এটা কণাৰ বাবে নাজানো কিমান পৰিশ্ৰম কৰিবলগীয়া হয়, এটা কণাৰ বাবে এটা ক্ষণৰো শান্তি নাই। গতিকে তেওঁলোকৰ স্বভাৱ এনেকুৱাই, মায়াৰ বাবে সংঘৰ্ষ কৰি থাকে। ভক্তি কৰা কথা ক'লে কয় মোৰ সময় নাই, আৰু ভক্তি শুনাব বিচাৰিলেও তেওঁলোকে ধৈৰ্য ধৰিব নোৱাৰে, উঠি গুচি যায়। গতিকে কবিৰ চাহেবে কি কয়, कबीर पिछले पाप से हरि चर्चा ना भावे ना सुहावे कहूंगे के उठ चले ना ओरे बार चलावे। যিসকল পূৰ্বজন্মৰ সংস্কাৰী প্ৰাণী নহয়, অথবা যিসকলৰ পাপ কৰ্ম অধিক হৈ গৈছে, যেতিয়া তেওঁলোকৰ সন্মুখত সৎসংগৰ চৰ্চা কৰা হয় ভগৱানৰ, তেতিয়া 3টা লক্ষণ দেখিব। যিসকল ভক্তিহীন কৰ্মহীন প্ৰাণী, কবিৰ চাহেবে কয় कबीर पिछले पाप से हरि चर्चा ना सुहावे। চৰ্চা চলি থকাৰ সময়ত টোপনিয়াই থাকিব।
নহ'লে আন চৰ্চা আৰম্ভ কৰি দিয়ে। শুনাচোন, মোৰ এটা কথা শুনা। অমুকটো কাম এনেকুৱা আছিলে, যদিহে বুলি চেষ্টা কৰে কোনো ভাই ভনী সম্পৰ্কীয় মিত্ৰক চৰ্চা শুনাবলৈ, তেন্তে 2 ছেকেণ্ড শুনিব, তাৰপিছত ইফালে সিফালে চাব। এনেকুৱা নহয় সেইটো কাম যে সেইটো এনেকুৱা হ'ল তেনেকুৱা হ'ল। যদি ক'ব বিচাৰে আপোনাকো ডিষ্টাৰ্ব কৰি দিব। আৰু তৃতীয়জনে ক'ব মোৰ কাম এটা মনত পৰিল, পিছত লগ পাম, উঠি গুচি যাব। কবিৰ ভগৱানে কয় যে কবিৰ পিছলে পাপ তে, যাৰ পাপ বেছি হৈ গৈছে हरिचर्चा ना सुहावे ভাল নালাগিব। और कहूँगे के उठ चले ना और बात बनावे। গতিকে এয়া সেই ব্যক্তিৰ লক্ষণ হয় যিসকল আগৰ জনমৰ পাপৰ পৰা বেছি গ্ৰস্ত হৈ আছে। চিধাই সিহঁত 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ পশু পক্ষীৰ যোনি প্ৰাপ্ত কৰাৰ পিছত চিধা মনুষ্য জীৱন প্ৰাপ্ত কৰিছে। গতিকে তেওঁলোকত ভক্তি প্ৰৱেশ কৰোৱাটো কঠিন, কিন্তু কৰাব পাৰি, কেৱল তাক অলপ বেছি সময় লাগিব এই জ্ঞানক বুজিবলৈ। আৰু যদি আৰম্ভণি হৈ যায় লাহে লাহে কোনোবা নহয় কোনোবা জনমত, তেন্তে তাৰ হৈয়েই যায়। এজন কাকভূষণ নামৰ, আমাৰ পুৰাণতো ইয়াৰ প্ৰমাণ আছে, কাকভূষণ নামৰ এজন মহাপুৰুষ আছিলে আৰু এজন গৰুৰ দেৱ, যাক শ্ৰী বিষ্ণুদেৱৰ বাহন বুলি মনা হয়। তেওঁলোক দুজনৰ এবাৰ নিজৰ মাজতে আলোচনা হ'ল। কাকভূষণ দেখাত কেনেকুৱা? বাকী শৰীৰটো মনুষ্য সদৃশেই হয়, কিন্তু ওঠ আৰু ওপৰৰ যি অংশ মুখ সেয়া কাউৰীৰ। তেওঁক কাকভূষণ বুলি কোৱা হয়। এওঁলোক দুজনৰ মাজত এবাৰ চৰ্চা হ'ল। কাকভূষণ দেৱক গৰুৰ দেৱে সুধিলে, হে ভূষণ দেৱ, আপোনাৰ ওচৰত বহিলে মই বৰ শান্তি পাওঁ। আপুনি মানে এই ভক্তি বিধি আৰু এই অমৰত্ব, কিয়নো কাকভূষণ দেৱৰ আয়ুস বহুত দীঘলীয়া হৈ গৈছিল। বহু প্ৰলয় ইতিমধ্যেই তেওঁৰ সন্মুখত হৈ গৈছে, কিন্তু এতিয়াও তেওঁ বিদ্যমান। সেইবাবেই সুধিলে যে আপুনি এয়া কেনেকৈ প্ৰাপ্ত কৰিলে? তেতিয়া কাকভূষণে ক'লে যে এয়া বহুত দীঘলীয়া কাহিনী গৰুৰ দেৱ। মই যেতিয়া মোৰ বয়স 20 বছৰ আছিলে, তেতিয়া ভয়ংকৰ আকাল আহি গৈছিলে। আমি ভাই ভনী আছিলোঁ, মোতকৈ সৰু আছিলে মোৰ ভাই ভনীসকল। সেই আকালৰ বাবে সিহঁতে ভোক সহ্য কৰিব নোৱাৰি মৰি থাকিল, আৰু মোৰ মা দেউতাৰো মৃত্যু হ'ল। তেওঁলোকেও ভোক সহিব নোৱাৰিলে। মই যুৱক আছিলোঁ, সেইকাৰণে মই এই আকালক সহ্য কৰি পিতৃ মাতৃ আৰু পৰিয়াল নাশ হোৱাৰ পিছত সেই ক্ষেত্ৰ এৰি মই অৱন্তিকা নগৰীলৈ গুচি গ'লোঁ। তাত আকাল নাছিলে। ইয়াৰ আগতে মোৰ অসংখ্য জনম পাৰ হৈ গ'ল। মনুষ্য জীৱন মই বৰবাদ কৰি দিলোঁ, কিন্তু মই ভক্তি কৰা নাছিলোঁ, কিয়নো মোৰ সেই পূৰ্বজন্ম মোৰ এতিয়া দিব্য দৃষ্টি খুলি যোৱাৰ বাবেহে দেখা পাই আছোঁ যে মই মোৰ আগৰ মানৱ শৰীৰ কেনেদৰে নষ্ট কৰিছোঁ। তেতিয়া কৈছে যে মই আগৰ বহুতটা জন্ম নাশ কৰি দিলোঁ, আৰু যি মই এটা জনম পালোঁ, মোৰ পিতৃ মাতৃ ভাই ভনী ঢুকাই গ'ল ভোকত কষ্ট পায়। আমাৰ ঘৰত ইমান বেছি সুখ আছিলে, আমি ভাই ভনীয়ে একেলগে সুখত আছিলোঁ, আৰু এবছৰত এনেকুৱা অনিষ্ট হ'ল, এনেকুৱা বিপদ আহিল, আমাৰ নাশ হৈ গ'ল। মই ভাবিবলৈ বাধ্য হৈ গ'লোঁ যে এয়া কেনেকুৱা জীৱন। কালিলৈকে আমি কিমান সুখত আছিলোঁ, ক'লৈ গুচি গ'ল আজি? মই হিয়া ঢাকুৰি কান্দি আছোঁ, কান্দিলোঁ, সকলো কৰিলোঁ, কিন্তু নাপালোঁ। এয়ানো কি জীৱন? ক'ত আছোঁ মই? এনেকুৱা কৰি কৰি এটা মন্দিৰৰ ভিতৰত এজন পণ্ডিতে, তেওঁ ভগৱান শিৱৰ পূজাৰী আছিল, তালৈ গ'লোঁ। তেওঁক দুখৰ কথা ক'লোঁ। ব্ৰাহ্মণজন দয়ালু আছিল। মোক বুকুত সাৱৰি ধৰি ক'লে, পুত্ৰ, ইয়াততো এনেকুৱাই বিপদ আহে। তুমি ভক্তি কৰা, স্বৰ্গলৈ গুচি যাবা, তাত দুখ নাই। ব্ৰাহ্মণজনৰ জ্ঞান স্বৰ্গলৈকেহে আছিল, আৰু ক'লে, পুত্ৰ, তুমি দীক্ষা লোৱা, গুৰু অবিহনে মুক্তি পোৱা নাযায়। এতিয়া কাকভূষণে ক'লে যে মোৰ বহুত পাপ আছে, আগৰ জনমত মই কেতিয়াও ভক্তি কৰা নাছিলোঁ। মোৰ ভিতৰত ভক্তিক প্ৰৱেশ কৰোৱাৰ বাবে 6 মাহ লাগি গৈছিল, সন্তৰ লগত একেলগে থকাৰ পিছতো। এতিয়া 6 মাহলৈকে মই মন্দিৰতে থাকিলোঁ, সদায় তেওঁৰ কথা শুনো, বচন শুনো, কিন্তু নাম লোৱাৰ ইচ্ছা মই কেতিয়াও ব্যক্ত নকৰিলোঁ। গুৰুদেৱজনে মহাত্মাজনে কয় যে পুত্ৰ, দীক্ষা লৈ লোৱা। মই একোৱেই নকৈছিলোঁ, না হাঁ কৈছিলোঁ না না কৈছিলোঁ। আৰু দীক্ষা ল'লে তেওঁলোকহে প্ৰফুল্লিত হয় যিসকলে স্বইচ্ছাৰে নিজৰ কষ্টৰে প্ৰাপ্ত কৰে, জোৰ কৰি দিয়া জ্ঞান নামে কাম নকৰে। গতিকে পণ্ডিতে সেইকাৰণে তেওঁক জোৰ নকৰিলে।
6 মাহৰ পিছত ক'লে একেৰাহে হঠংগ শুনাৰ পিছত মই পাপীৰ অলপ পাপ নৰম হ'ল। তেতিয়াহে মই দীক্ষাপ্ৰাপ্ত কৰিলোঁ। দীক্ষাপ্ৰাপ্ত কৰাৰ কিছুদিনৰ পাছতে মোৰ মনত যি টি কথা আহিব ধৰিলে। গুৰুদেৱে যি কথা শুনাইছিলে মোৰো মনত থাকি গ'ল। মই যুৱক আছিলোঁ, গুৰুদেৱ বৃদ্ধ হৈ গৈছিল। মোৰ মাতত জোৰ আছিলে, যিমানবোৰ শ্ৰোতা আছিলে মোৰ ফালে আকৰ্ষিত হৈ গ'ল আৰু ক'ব ধৰিলে যে বাহ, আপুনিতো গুৰুদেৱতকৈও ভালদৰে জ্ঞান শুনাব জানে। পুণ্যাত্মাসকল প্ৰাণীয়ে ইয়াতেই ঠগ খায়। এই জ্ঞান শুনি কোনোবা বক্তা হৈ যায়, 10জনমান তেওঁৰ প্ৰশংসক হয় আৰু তেওঁ নিজৰ জীৱন নাশ কৰে। এতিয়া এই জ্ঞান কোৰাণৰ আছিলে, ভাল বেয়ানো কি আছিলে ইয়াত? গুৰুদেৱতকৈও ভাল শুনাই সি। গতিকে ইয়াতেই ঠগ খায়, শ্ৰোতায়ো ঠগ খায়, প্ৰশংসাই মূৰত ধৰে। এই জীৱৰ আটাইতকৈ ডাঙৰ শত্ৰু। এদিন মই বহি আছিলোঁ, কথা কৰি আছিলোঁ, শ্ৰোতাসকল বহি আছিল। গুৰুদেৱ আহিল মন্দিৰলৈ নিজৰ ঘৰৰ পৰা। মই তেওঁক থিয় হৈ সৎকাৰ নজনালোঁ। সেয়া মই অপমান বুলি ভাবিম, কাৰণ যদি মই থিয় হওঁ তেতিয়া সকলোৰে এট্ৰেকশ্যন সেইফালে গুৰুদেৱৰ ফালে যাব। এতিয়া মই বহি বহিয়েই দৰ্শন কৰিলোঁ, কেৱল এনেকৈ অলপমান নামমাত্ৰই মূৰ দোৱালোঁ, থিয় নহ'লোঁ মই। এতিয়া গুৰুদেৱ আহি নিজৰ পূজা পাঠ কৰাত লাগিল মন্দিৰৰ এটা কোণত বহি। তেতিয়া আকাশবাণী হ'ল মন্দিৰত যে দুষ্ট, তুমি নিজৰ গুৰুৰ অনাদৰ কৰিছা, তোমাক 1,00,000 বৰ্ষৰ বাবে নৰকত পেলাই দিম। ভগৱান শিৱৰ আকাশবাণী হ'ল, কাৰণ ব্ৰাহ্মণ শিৱৰ পূজাৰী আছিলে। এতিয়া সেই আকাশবাণী গুৰুদেৱে শুনিলে। তেতিয়া তেওঁ ক'লে যে পুত্ৰ ভূষণ, তাৰ নাম আগতে বেলেগ আছিলে সেই সময়ত। পুত্ৰ ভগৱান কিয় নিৰাশ হ'ল তোমাৰ পৰা? গুৰুদেৱে ধ্যান দিয়া নাছিলে, ই মোৰ আদৰেই কৰিলে নে অনাদৰেই কৰিলে। সন্তৰ বিষয়ে এটা বাণী কৈছে গৰীবদাস চাহিবদেৱে कि आदर अनादर करो क्यों ना कोई, मम शरण जगत जान छोई। সন্তই আদৰ অনাদৰ নাচায়, কিন্তু ঈশ্বৰ কিন্তু নিশ্চয়কৈ হানি হয়। যিয়ে আদৰ নকৰে, নিয়মত নাথাকে। তেতিয়া সেই গুৰুদেৱে সুধিলে যে পুত্ৰ, কি ভুল কৰিলা? ভগৱান তোমাৰ পৰা কিয় ৰুষ্ট হ'ল? ক্ষমা বিচাৰা ভগৱানক, দয়ালু হয় ভগৱান, ক্ষমা কৰি দিব তোমাক। আৰু নিজেও প্ৰাৰ্থনা কৰিলে যে হে ভগৱান, আপোনাৰেই পুত্ৰ, ভুল হৈ গ'ল, বালক হৈ ক্ষমা কৰি দিয়ক। তাৰপিছত আকৌ আকাশবাণী কৰিলে ভগৱান শিৱই, যেতিয়া এই অকৰ্মণ্য ব্যক্তিয়ে নিজৰ গুৰুৰেই আদৰ নকৰে, তেন্তে মোৰ কি আদৰ কৰিব? গুৰুক আমি ভগৱান বুলি মানি আমি ৰিহাৰ্চেল কৰিব লাগে, কাৰণ গুৰুদেৱক আমি যেনেকুৱা ব্যৱহাৰ ইয়াতে কৰি আছোঁ, তেন্তে পৰমাত্মাই এই ৰূপত ওপৰলৈ গৈ আপোনালোকৰ পৰীক্ষা ল'ব। এটা স্থান আছে মান সৰোবৰত। গতিকে ইয়াত যি স্বভাৱ আপোনালোকৰ, তাতো তেনেকুৱাই হ'ব যেনেকুৱা সপোনত হয়। গতিকে তাৰ পৰা অহাৰ পিছত আপোনালোকে বহুত যুগলৈকে তালৈ যাব নোৱাৰিব। সেইবাবেই এট প্ৰেজেণ্ট আপোনালোকে গুৰুদেৱৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব লাগে, এনেকৈ কথা ক'ব লাগে যেন আমি ভগৱানৰ লগত কৰি আছোঁ। গতিকে এই প্ৰকাৰে নকৰিলে তেতিয়া তেওঁ ক'লে যে ই আপোনাৰ অনাদৰ কৰিছে, আপোনাৰ মানে মোৰ অনাদৰ কৰিছে, ইয়াক 1,00,000 বছৰলৈকে নৰকত পেলাই দিম। তাৰপিছত বহু সময় ধৰি হাতযোৰ কৰিয়ে থাকিল ব্ৰাহ্মণে, আপোনাৰেই সন্তান, ক্ষমা কৰক দাতা, বালক হয়, ভুল হৈ গ'ল, তুমিও ক্ষমা খোজা পুত্ৰ, ক্ষমা খোজা। তাৰপিছত আকৌ আকাশবাণী হ'ল যে कि मेरा वचन न खाली जाई, यम के लोग चलो रे भाई। এতিয়া কাকভূষণে ক'লে যে মোৰ মৃত্যু হৈ গ'ল, মোক নৰকত পেলাই দিয়া হ'ল 1,00,000 বছৰলৈকে। কিন্তু কম বেছি যি আৰম্ভ কৰিছিলোঁ, কম বেছি যি ভক্তি আৰম্ভ কৰিছিলোঁ প্ৰাথমিক, তাৰেই লাভ পালোঁ মই। পিছৰ জনমত মনুষ্য জীৱন পালোঁ, 1,00,000 বছৰ নৰক ভোগী। মনুষ্য জীৱন পোৱাৰ পিছত মই লমুচ নামৰ ঋষি এজনৰ লগত বাদ বিবাদ কৰিলোঁ। তেওঁ মোক অভিশাপ দি দিলে যে চণ্ডাল, তোমাৰ জন্ম চণ্ডালৰ ঘৰত হ'ব, তৰ্ক কৰিছা। তেতিয়া কাকভূষণে কৈছে যে গুৰুদেৱ, মই দোষ নকৰিলোঁ, সন্তৰ সেই কুবচনৰ তেওঁ মোক অভিশাপ দিলে। মই তেওঁক হাতযোৰ কৰি এনেকৈ ক'লোঁ যে হে মহৰ্ষিদেৱ, দাসৰ ভুল হৈ গ'ল, মই নিজ ব্যক্তি, মই কৰ্মহীন, সেইবাবে এনেকুৱা ভাষা আপোনাৰ সন্মুখত ক'লোঁ, মোৰ দুৰ্ভাগ্য। এটা দয়া কৰক দয়ালু, মই কোনোবা জন্মত যদি চণ্ডাল হৈও জন্ম লওঁ, তথাপিও মই যাতে ভগৱানৰ ভক্তি নাপাহৰোঁ, এইটো দয়া কৰক মোক। গতিকে এইটো আশীৰ্বাদ দিলে লৌমুচ ঋষিয়ে। তাৰপিছত বাকী কথাখিনি ক'লে। তাৰপিছত কি হ'ল, এটা কাউৰীৰ ঘৰত জন্ম হ'ল মোৰ। যেনেকৈ ব্ৰহ্মাদেৱ আছে, এওঁৰ শংখ বাহন হয়, আৰু শংখৰ লগত এজনী সংঘিনী কম্পালচৰি থাকেই। গতিকে ব্ৰহ্মাৰ যি পত্নী সাবিত্ৰী, যেতিয়া সংঘিনীজনীয়ে গৰ্ভধাৰণ কৰিলে,
অৰ্থাৎ গৰ্ভৱতী হোৱাৰ স্থিতিলৈ আহিলে তেতিয়া কাউৰীয়ে চন্দ্ৰৰ ওচৰলৈ লৈ গ'ল কাউৰীৰ দেৱলোকলৈ। তাৰ সৈতে মিলন হোৱাৰ পিছত কাকভূষণৰ উৎপত্তি হৈছিলে। বাকী শৰীৰ মানুহৰ দৰেই, ওপৰৰ মুখ আৰু ঠোঁট কাউৰীৰ দৰে। তাৰপিছত সি কাক লগ পালে। যেতিয়া সি কাকভূষণৰ ৰূপত জন্ম লৈছিলে তেতিয়া কৈছিলে মোক যুগজিত নামৰ মহাপুৰুষ এজনে আহি লগ কৰিছিলে। যেনেকৈ দাসে আপোনালোকক কৈছিলে, হঠংগদেয়া নিৰ্ণয় কৰিছিলে যে সেই পৰমাত্মাই স্বয়ঙে আহি ভাল আত্মাবোৰক যথাৰ্থ জ্ঞান দিয়ে। তেতিয়া সি কৈছিলে যে মই এজন যুগজিত নামৰ সন্তক লগ পাইছিলোঁ, যিজনে মোক পৰমাত্মাৰ জ্ঞান দিলে। তেওঁ মোক এনেকুৱা মন্ত্ৰ দিলে যাৰ পৰা মোৰ এনেকুৱা স্থিতি হ'ল যে মোৰ বহুত যুগলৈকে শৰীৰ অমৰ হ'ল। এতিয়া কাকভূষণৰো মৃত্যু হ'ব, কিয়নো এতিয়া এইটো সময়। যদি এইটো জন্মত কাকভূষণৰ জন্ম হ'ল হয় তেতিয়া মুক্তি হ'ল হয়নে? এতিয়া আজি যি প্ৰসংগ চলি আছে যে 2 প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত। আপোনালোকে যে ভগৱানক বিচাৰি ভ্ৰমি আছিলে আৰু ইয়ালৈ আহিলে, আপোনালোক বহুত পুণ্যকৰ্মী প্ৰাণী। আগৰ জন্মতো আপোনালোক মানুহ আছিলে আৰু মানুহৰ দৰেই স্বভাৱ। যদি কওঁ শাৰী পাতা তেন্তে শাৰী পাতা তোমালোকে। যদি কওঁ ইয়াত এনেকৈ বহা, তালৈ যোৱা, এইটো কৰা, কৰে, কাৰণ আপোনালোক সভ্য। আৰু এনেকুৱা ব্যক্তিয়ে শীঘ্ৰেই জ্ঞান প্ৰাপ্ত কৰে আৰু শীঘ্ৰেই তেনেকুৱা ৰূপেই লয় যিটো সন্তই ল'বলৈ কয়। আপোনালোকৰ মহিলা বেছি নাই। যদি কাপোৰ এখন বেছি মলি হয় তেনেহ'লে ধুবিয়ে বেছি প্ৰযত্ন কৰিবলগীয়া হয়, চাফা সেইখনো হ'ব। গতিকে স্থিতি এই ধৰণৰ। যি দ্বিতীয় ধৰণৰ ব্যক্তি তেওঁলোকৰ ওপৰতো দয়া হ'ব, কিয়নো ঠায়ে ঠায়ে ভগৱানৰ চৰ্চা চলি আছে, টিভিত চলি আছে। এজন ঘৰত 4জন সদস্য, 3জনে নাম লৈছে, এজনে নুশুনেই। গতিকে সি মনুষ্যজনীৰ পৰা অহা প্ৰাণী নহয়, কুপুৰুষ সংসাৰৰ সৈতে জড়িত হ'ল। যিহেতু সমগ্ৰ পৰিয়ালে লাগি আছে, পৰমাত্মাৰ বাণী চলি আছে, তাৰ ওপৰত সেই বাণীৰ প্ৰভাৱ হ'ব আৰু এদিন নহয় এদিন সমগ্ৰ বিশ্ব পৰমাত্মাৰ শৰণলৈ আহিব আৰু সকলোৰে কল্যাণ হ'ব, লাগিলে যি প্ৰকাৰেই জন্ম নলওক কিয়। बोलो सतगुरुदेव। मानुष जन्म दुर्लभ है, मिले न बारंबार। तरवर से पत्ता टूट गिरे, वो बोहरने लगता डर। पृथ्वी पति चकवे गए, जिनके चक्र चलंत। रावण सरीखे कौन गिने, ऐसे गए अनंत। मानुष जन्म पाए के जो नहीं रटे हरि नाम। जैसे कुआ जल बिना फिर बनवाया क्या काम। राम नाम की लूट है, लूटी जाते लूट। पीछे फिर पछताओगे, हे प्राण जहांगे छूट। नंगा आया जगत में, नंगा ही तू जाए। बीच में ख्वाबी ख्याल है, ये मन माया भरमावे। मर्द गर्द में मिल गए, वो रावण से रणधीर। कंस के सी चाणूर से, भाई हिरण्यकशिपु बलबीर। तेरी क्या बुनियाद है, जीव जन्म धर लेते। गरीब दास हरि नाम बिना, तेरा खाली रह जा खेत। जिन हर की चोरी करी और गए राम गुण बोले। ते बेदना बागुल किए, रहे उर्दमुख झोल। राम रटत कोड़ी भलो, चू चू पड़े जो चामे। वो सुंदर शरीर किस काम का, जा मुख नाही नाम। राम रटत कन्या भली,
साकेट भलो न पूते जैसे छेरी के गल में गल थना जिसमें दूध ना मूत राम रटत दारिद्र भलो टूटी घर की छान वो सुंदर महल किस काम के जहाँ भक्ति नहीं भगवान कबीर जिव्या तो वाए भली जो जप हरि नाम नहीं तो काट के फेंक दियो ये मुख में बलो ना चाम। পৰম পিতা পৰমাত্মা আমাৰ পিতা পৰমেশ্বৰ সকলোৰে জনক সৰ্ব উৎপাদক পৰমাত্মা প্ৰভু কবিৰ চাহিবদেৱ কবিৰ এওঁ পৰমোক্ষৰ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা আৰু পুণ্যাত্মাসকল আপোনালোকৰ ওপৰত দয়া কৰিছে সেই দীনদয়ালে আপোনালোকক এই তত্ত্বজ্ঞান বুজালে আপোনালোকলৈ পঠিয়ালে আপোনালোকলৈ এই তত্ত্বজ্ঞান পঠিয়াবৰ বাবে সেই পৰমেশ্বৰে কিমান কিমান যে কষ্ট কৰিলে আপোনালোকৰ ওচৰলৈ আহিবলৈ সেই পৰমাত্মাই ভিন্ন ভিন্ন বেশ ধৰিলে আৰু আপোনালোকে এই কালৰ ভাং ইমান খাই ল'লে যে এই কালৰ এই নকলি সুখ এই মিছা সুখৰ নিচাত আপোনালোকে ভগৱানক চিনিব পাহৰি গ'ল পৰমেশ্বৰে কয় मैं रोवत हूँ सृष्टि को सृष्टि रोवे मोहे गरीबदास इस वियोग को समझ न सकता कोई আমাৰ পিতাই কয় আমাৰ ভগৱানে কয় যে মই তোমালোকৰ বাবে কান্দি আছো তোমালোকৰ বাবে ভ্ৰমি ফুৰিছো যে তোমালোক ভুল স্থানত আছা যে ইয়াত কোনো জীৱই সুখী নাই সুখ নামৰ কোনো বস্তুৱেই নাই আৰু আপোনালোকে ইয়াত সুখ বিচাৰি আছে আৰু সুখ দিয়া সেই ভগৱানক বিচাৰি আছে সেইজনৰ বাবে কান্দি আছে সেইজনক অন্তৰেৰে বিচাৰি আছে মই তোমালোকৰ বাবে কান্দি আছো যে ময়ে হৈ সেই পৰমাত্মা ময়ে তোমালোকৰ জনক হওঁ ময়ে তোমালোকৰ পিতা হওঁ আপোনালোকে এইটো ভুল কৰিলে যি কাৰণে আজি এই কাল কচাই তাত বন্দী হ'ল আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। দৰ্শকসকল কল্পনা কৰক যে এজন ব্যক্তি যি নিজৰ পৰিয়াল আৰু সমাজত এজন সফল ব্যক্তি আৰু এজন বিষয়া আৰু তেওঁ হঠাতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় সেই দুৰ্ঘটনাত তেওঁৰ কঁকালৰ হাড় চূৰ্ণ বিচূৰ্ণ হৈ যায় আৰু যেতিয়া তেওঁ চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ যায় তেতিয়া ডাক্তৰে স্পষ্টকৈ কৈ দিয়ে যে আপুনি গোটেই জীৱন হুইল চেয়াৰত কটাব লাগিব আপোনাৰ সুস্থ হোৱাটো অসম্ভৱ। দৰ্শকসকল এনেকুৱাই কাহিনী আছিল ছত্তীশগড়ৰ বাসিন্দা দৰবাৰী ৰামৰ। দৰবাৰী ৰামে এক ভয়ংকৰ দুৰ্ঘটনাৰ বলি হৈছিল আৰু ডাক্তৰসকলে স্পষ্টকৈ মানা কৰি দিছিল যে আপুনি আপোনাৰ গোটেই জীৱন হুইল চেয়াৰতে কটাব লাগিব। দৰ্শকসকল আপোনালোকে এই কথা জানি আচৰিত হ'ব যে যাক ডাক্তৰে সুস্থ হোৱাৰ পৰা একেবাৰে অস্বীকাৰ কৰিছিল তেওঁ আজি হুইল চেয়াৰৰ অবিহনে অতি আনন্দেৰে নিজৰ জীৱন অতিবাহিত কৰি আছে। দৰ্শকসকল আহক জানো দৰবাৰী ৰামে আজি কেনেকৈ হুইল চেয়াৰৰ অবিহনে খোজ কাঢ়িব পাৰিছে তেওঁৰ সৈতে কেনেধৰণৰ চমৎকাৰ ঘটিল আহক শুনো দৰবাৰী ৰামৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখৰ পৰাই। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী দণ্ডি লোহাৰা জিলা বালু ছত্তীশগড়ৰ পৰা। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ কি কাম কৰে আপুনি? ছাৰ মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে?
ছাৰ ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল, তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে, সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল। আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে, 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ, সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে, মোৰ যি শ্ৰীমতী আছে, তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে, সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে, যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আগত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা, তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নামদান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষা লৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই
নাম জপ কৰিলোঁ। গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ। মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে 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 এনেকুৱা স্থিতি আহিল ছাৰ যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে। এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে। ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে। 4-6 মাহ পিছত যেতিয়া গ'লোঁ, ডক্টৰে ক'লে এতিয়া এওঁক বহুৱাবলৈ আৰম্ভ কৰি দিয়া বালিচ লগাই। গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ, ডক্টৰে ক'লে যে এওঁক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা। কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ। এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে 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 আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে। তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ, মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম। সুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ। যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে, কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ। মোৰ পৰিয়ালৰ মানুহে, মোৰ বন্ধু বান্ধৱে, ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুঁচৰি ফুৰিব। মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা। এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ। কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ, আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডৱতো কৰিব পৰা নাছিলোঁ। চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ। তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ, মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে। আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ। মই খোজকাঢ়িব পাৰোঁ, মই দৌৰিব পাৰোঁ, মই বাইক চলাই আছোঁ ছাৰ, মই গাড়ী চলাই আছোঁ, আজি সকলো কাম কৰিব পাৰিছোঁ মই। এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া। এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে। তেওঁৰে দয়া, চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ, য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব, খোজকাঢ়িব নোৱাৰিব, এই ধৰণে কৈছিলে ছাৰ। এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ। বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে। আপোনালোকে চাব পাৰে, এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে, আপোনালোকে চাব পাৰে। ইয়াৰ যে মাজত গেপ আছে, এয়া একেলগেহে থাকে, যিটো এক্সিডেণ্টৰ বাবে ভাঙি বেলেগ হৈ গৈছিলে, ভাঙি গৈছিলে জইণ্ট। আৰু ইয়াৰ বাবেই মানুহ, কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে। তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে। লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে, যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে। এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে, কাৰণ এয়া ওলট পালট হৈছে, গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয়, আৰু যদি হয়ো মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ, অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে। এয়া আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয়, যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ, আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে,
আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবল শুনি আছোঁ। তেতিয়া তেওঁ চেক কৰিলে। চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে, ফুটা হৈছে, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে? তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন, বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব? তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে, পুজ ওলাই আছে, যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাও, প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া, তাৰপিছতহে অপাৰেশ্যনত আহিবা। পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে। ইয়াৰ পিছত 8/11/2019 মানে 8 মাহৰ পিছত। যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব, তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে? যেতিয়াই অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব, অন্যথা নাহিব। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব। তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয়? তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে। এটাটো এক্সিডেণ্ট হ'লে তেতিয়া, আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে, আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া। এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে। এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয়, আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে, আৰু এই অপাৰেশ্যন আপুনি এটা এটাকৈ কৰাব লাগিব। ইয়াৰ বাবে আপোনাৰ 60,000 পৰা 65,000লৈ খৰচ আহে। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ। আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা। তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ, আৰু যোৱাৰ পিছত মই সতনাম ল'লোঁ। সতনাম লৈ যেতিয়া সতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ, তেতিয়া সেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল। না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল, না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল। লাগিলে আপোনালোকে চাব পাৰে। এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে, বিনা ঔষধেৰে মোৰ আজি দুয়োখন কাণেই সুস্থ আজিলৈকে। আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে। না মই অপাৰেশ্যন কৰাইছোঁ, না মই ঔষধ খাইছোঁ, না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ। তথাপিও মোৰ দুয়োখন কাণৰ কোনো সমস্যা হোৱা নাই, সকলো ঠিকেই আছে। গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ। ছাৰ, তৃতীয়টো হ'ল এনেতো চমৎকাৰ বহুত হয়, সদায় চমৎকাৰ হয়। এয়া মালিকৰ কৃপা, এনেকৈ চমৎকাৰ হয়। আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ, যিমানেই গনাওঁ কমেই হ'ব। ছাৰ, আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল, ডক্টৰো কৈ দিলে যে 90%টো ভাল নহয়েই, 10%হে ভগৱানৰ ওপৰত। যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল। ছাৰ, এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ ডাঙৰ বেমাৰ ঠিক কৰি আছে? গতিকে ইয়াৰ পিছত কি লজিক আছে? তেখেতে কেনেকৈ কৰি আছে? এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে, কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে, আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।